বা অৰুণোদয় 3.0 যদি আপোনালোকে আবেদন কৰিছিলে সকলোৱে ফৰ্ম ফিল আপ কৰিব লাগিব কাৰণ ইতিমধ্যে আপোনালোকে জানে যেটো ফৰ্ম আহি গৈছে এনেকুৱা ফৰ্ম সকলোৱে পাইছে যাৰ যাৰ লিষ্টত নাম আহিছে যেটো ফাইনেল লিষ্ট আছে এইটো ফাইনেল লিষ্টত যদি নাম আহিছে তেতিয়ালে এনেকুৱা আপোনালোকে ফৰ্ম লাভ কৰিছে আৰু এইটো ফৰ্ম আপোনালোকে ফিল আপ কৰিব লাগিব তেতিয়া হলে আপোনালোকে কেৱাইসি আপডেট হ'ব কাৰণ যেটো ফাইনেল লিষ্ট আছে এই ফাইনেল লিষ্টত আপোনালোকৰ নাম নমস্কাৰ পুনৰবাৰ সকলোকে ডিজি ইনফো আসাম চেনেললৈ স্বাগতম জনালো ইতিমধ্যে অৰুণোদয়ৰ বিষয়ে আপোনালোকৰ কাৰণে ইম্পৰ্টেন্ট কেইটামান কথা আছে ইম্পৰ্টেন্ট বিষয় কেইটামান আপোনাক জনাব বিচাৰি আছো প্ৰথম কথা হৈছে চাওক প্ৰত্যেক মাহৰ 10 তাৰিখে ইতিমধ্যে অৰুণোদয় প্ৰদান কৰে এই মাহৰ যি 10 তাৰিখে আহিছে জুনৰ 10 তাৰিখে আপোনালোকে অৰুণোদয় লাভ কৰিবলৈ নাই যেটো লিষ্ট ইতিমধ্যে ফাইনেল লিষ্ট যেটো আহিছে হেতু লিষ্টত আপোনালোকৰ নাম আছে নাই যদি নাম আছে তেতিয়াহলে আপোনালোকে কি কৰিব লাগিব আজি আপোনালোকৰ সম্পূৰ্ণ ডিটেইলছটো আপোনাক জনাব বিচাৰি আছো কাৰণ আপোনালোকে কেৱাইসি আপডেট কৰিব লাগিব আপোনালোকে ভালকৈ জানে কাৰণ নতুন হক পুৰণা হক সকলোকে কেৱাইসি আপডেট কৰিব দিছে তে আপোনালোকে কেৱাইসি আপডেটটো কেনেদৰে কৰিব সম্পূৰ্ণ ডিটেইল জনাম গতিকে আপোনালোকে ভিডিওটো সম্পূৰ্ণকৈ চাব তাৰ লগতে যদি আপোনালোকে নতুনকৈ চাই আছে চেনেলটো তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিওটো লাইক আৰু এটা শেয়াৰ কৰি দিব প্ৰথম কথা হৈছে চাক অৰুণোদয়ৰ